আজি মানে কামটো হ'ল এনেকুৱা, এইখান এখন বেলেনুৰ বনাই থয় আৰু ইয়াত মানে কি ধুনীয়াকৈ টেগৰেট মাৰি ল'লোঁ। ইয়াৰ পিছত ধুনীয়াকৈ মানে যিবিলাক স্কেচ কৰিছোঁ 600 নম্বৰ পেপাৰেদি মানে স্কেচ কৰা গৈছে, এইবিলাক মানে কালাৰেৰে ধুনীয়াকৈ ঢাকি ল'লোঁ। একবাৰ 2-3 কোট কালাৰ মৰাৰ পিছত গাড়ীখনৰ লুকছ প্ৰায় এনেকুৱা হয়। গাড়ীত ৰং কৰা আৰু ছোৱালী মানুহ মেকআপ কৰা প্ৰায় একে কথা। গাড়ীত ৰং কৰিলে যিমান মানে কি ধৰ মেহনত কৰিব লাগে, ছোৱালী মানুহ মেকআপ কৰিলে সিমানে মেহনত কৰিব লাগে। আৰু এতিয়া ৰং চং মাৰা বঢ়িয়াকৈ হৈ গ'ল আৰু ইয়াৰ পিছত মাৰি আছোঁ এতিয়া বৰ্তমান ক্লিয়াৰ মাৰাৰ সময়ত মানে মাস্কটো ধুনীয়াকৈ পিন্ধি ল'লোঁ, কাৰণ ৰাপবিলাক আহি কেনে মুখত সোমাব পাৰে। আৰু মই এই মাস্ক পিন্ধি এটা ক্লিয়াৰ মাৰি আছোঁ আৰু ইয়াৰ পিছত আপোনালোকক লুকটো দেখাই আছোঁ ক্লিয়াৰ মাৰা হোৱাৰ পিছত। ক্লিয়াৰটো 1 পৰা প্ৰায় 2.5 কোট মানে ক্লিয়াৰ মাৰিব লাগে। তাৰপিছত মানে ধুনীয়াকৈ চাইনিংটো দেখা যাব। এনেকৈ আপোনালোকক দেখাই দি আছোঁ, এনেকুৱা ধৰণৰ চাইনিং হ'ব। প্ৰায় মানে ছোৱালী মানুহৰ গালৰ নিচিনা হৈছে, চাওক। আৰু এতিয়া এইটো ফাইনেল লুকছ মানে ক্লিয়াৰ গোটেই মাৰা হ'ল। ইয়াৰ পিছত পলিথিনটো খুলি কেনে ধুনীয়াকৈ মানে কি শুকোৱাৰ পিছত মানে কি আমি ধুনীয়াকৈ একবাৰ 2000 পেপাৰেৰে কাটি কেনে ৰাবিং পলিচ কৰি দিম। তাৰপিছত গাড়ী কাষ্টমাৰে লৈ যাব। এইখিনিয়ে আছিল।